এইটো চাওক লিফ্ট কাৰ ইচ্ছা নাযায় যে ঘৰৰ তলত সোমাই যে ড্ৰয়িং ৰুমত সোমালোঁ চিধা ওপৰত গৈ ড্ৰয়িং ৰুমত মই লিফ্টেদি উঠিম এনেকুৱা কাৰ ইচ্ছা নাযায় তো সেনেকুৱা ধৰণৰ ক্লাইণ্ট এইটো ৱেলকাম ইউ ফ্ৰম গোসাইগাঁও তো মই যোৱাকালি আপোনালোকক কৈ থৈ দিছিলোঁ তো ইণ্টেৰিয়ৰ ডিজাইনৰ এটা কাম চলি আছে 4 BHK ঘৰ এইটো তো তাত অলৰেডি মানে ইলেক্ট্ৰিফিকেশ্যনৰ যিখিনি কাম আছিল সেইখিনি আমি ফিনিছ কৰি দিলোঁ ৱায়াৰিঙৰ লগতে যিটো লাইটিঙৰ পইণ্টবিলাকত লাইটবিলাক প্লেন কৰিব লাগে হ'লচেলৰ কামখিনি হৈ গৈছে তো সেইকাৰণে সেইখিনি কাম কৰি উঠি যিখিনি আমি এতিয়া মডুলাৰৰ কাম আছে বা ইয়াতে যিখিনি মাইক্ৰা পেষ্টিঙৰ কাম আছিল সেইখিনি আমি আজিৰ পৰা ষ্টাৰ্ট কৰিম চিবিলাকক বুজালোঁ চবখিনি বস্তু ইয়াতে এতিয়া বাজিল এৰাউণ্ড 4:30 বাজিল এতিয়া ষ্টাৰ্ট কৰিছোঁ ভিডিঅ'টো এতিয়াহে আহি পাইছোঁ এনেকৈ কয় না যে ৰ'দ বতাহ বৰষুণ নেওচি আহিছে তো আজি সেনেকুৱা হৈছে মানে ৰ'দো পাইছোঁ বৰষুণো পাইছোঁ ৰাস্তাত চ' এতিয়াতো বাৰু অলপমান এইখিনি এৰিয়াত বৰষুণ দিওঁ টাইপৰ হৈ আছে বাট আগতে আমি ৰ'দো পালোঁ বৰষুণো পালোঁ তো আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিম গোসাইগাঁৱৰ পৰা কাম কেনেকুৱা হৈছে কি হৈছে অলপমান সেইটো দেখাওঁ আপোনালোকক তাৰপিছত ইয়াৰ পৰা আৰু যিমান পাৰোঁ সিমান সোনকালে ওলাব চেষ্টা কৰিম কাৰণ কালি চিলাপাঠা যোৱা প্লেন আছে তো ভিতৰৰ ফালে যাওঁ অলপমান আপোনালোকক দেখাওঁ কেনেকুৱা কি ধৰণৰ কামবিলাক আমি কৰোঁ বা ইয়াতে কেনেকুৱা ধৰণৰ কাম আমি এতিয়ালৈকে কৰাই আছোঁ ৰ'ব দৰ্জাখন বন্ধ কৰি দিওঁ এইটো এটা ৰুম তেওঁলোকৰ ল'ৰাজনৰ বেডৰুম এইবিলাক কিছুমান দৰ্জাৰ ফ্ৰেম হওক ইয়াতে ৱাৰ্ড্ৰবত লাগি আছে সেইকেইটা ৱাৰ্ড্ৰবত মানে সেইকেইটা দৰ্জা পেনেল আৰু সেইটোতে ৱাৰ্ড্ৰব তাতেও এনেকুৱা ধৰণৰ প্লেন কৰি থোৱা আছে টিভি পেনেল এখন বেড তাতে ড্ৰেছিং টেবুল হ'ব ৱায়াৰিঙৰ কামখিনিত আৰু যিখিনি তাৰ আছে সেইখিনি লৈ থ'লোঁ ইখন বেড ইমান ধুনীয়া মানে মোৰ নিজৰ পাৰ্চনেল পচন্দ নাই বাট মানে ইমান বনাব মানে পইচা পাতিও নাই আৰু ইমান বহুত বেছি ফেঞ্চি টাইপৰ বিচনা এখন সেনেকুৱা টাইপৰ হোৱা যেতিয়া ফিনিচিং হ'ব যেতিয়া আৰু সেইটো টাইমৰ ব্লগত মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তো সেইটো তেওঁলোকৰ হল এৰিয়া হলত সেইখন বেলকনি এইটো তেওঁলোকৰ টিভি পেনেল এখন ৱালতে কিবা অলপ মানে মল্ডিং টাইপৰ ডিজাইন গোটেই এৰিয়াটোত প্লেন কৰা আছে এইটো চাওক লিফ্ট কাৰ ইচ্ছা নাযায় যে ঘৰৰ তলত সোমাই যে ড্ৰয়িং ৰুমত সোমালোঁ চিধা ওপৰত গৈ ড্ৰয়িং ৰুমত মই লিফ্টেদি উঠিম এনেকুৱা কাৰ ইচ্ছা নাযায় তো সেনেকুৱা ধৰণৰ ক্লাইণ্ট এইটোও চাওক সেইটো ল'ৰাজনৰ যিটো প্ৰথম বেডৰুম দেখালোঁ মই সেইটো পাৰ্টত সেইটো বেডৰুমৰ পৰা এইটো এটা এটাচ টয়লেট তো এইটো টয়লেটত তেওঁক ল'ৰাজনক এটা বাথটাব লাগে লগাৰ কাৰণে সেইখন দৰ্জাৰে যিখন আৰ্কিটেক্টজনে ডিজাইনটো কৰিছিল সেইখন দৰ্জাৰে বাথটাবটো নোসোমায় তো ইখন টোটেলি আমি ভাঙি এতিয়া বাথটাবটো ইনষ্টল কৰিম বাথটাবটো এটা ব্লেক কালাৰৰ বাথটাব সেইটো সচৰাচৰ মই একচুৱেলি মানে দেখা নাছিলোঁ ব্লেক কালাৰৰ মানে কেনেকুৱা বাথটাব হয় আৰু ফটোৱে দেখা পাইছিলোঁ বাট মানে ইয়াতে যিটো যেতিয়া মই আনিব গ'লোঁ যেন চুজ কৰিব গ'লোঁ তেতিয়া দেখা পাইছিলোঁ ইমান ধুনীয়া লাগে গোটেই বাথৰুমটোৰ থিমটোৱে ব্লেক তাৰ লগত বাথটাবটোৰ কালাৰো মেচিং আছে মানে বহুত মোৰ পাৰ্চনেল পচন্দ হয়তো তো এইটো এটা বেলকনি ইয়াতে কিবা কিবি আৰু বেলকনি হিচাপে ডিজাইন কৰি ল'ম তেওঁলোকৰ দৰ্জা দুটা পাল্লা আছে প্ৰত্যেককেইটা চাইডতে কৰি দিলোঁ তাৰপিছত সেইটো চাইডৰ লগতে এইটো এটা বেডৰুম ইয়াতে কিছু আৰু কাম কমপ্লিট হ'ল আমাৰ পৰাই মানে কিবা তাৰপিছত সিহঁতৰ লগত দেখা যায় লিফ্টটো এতিয়া ডাইনিং এৰিয়া কিটচেন এৰিয়া এইটো যিজন তেওঁ অনাৰৰ অফিচ ৰুম ইয়াতে PVCৰ পাৰ্টিশ্যন যিখন মানে ফ্ৰেঞ্চ ড'ৰ আছে সেইবিলাক লাগি আছে ইয়াতে তো এইটো টয়লেট এইটো এটা ৰুম ছোৱালীজনীৰ ৰুম এতিয়া ভালেখিনি কাম হৈ গৈছে ইয়াতে জাষ্ট মানে ফৰ্মখিনি দি আমি যিটো ডিজাইন থাকে বেড হেডৰ এইবিলাক ডিজাইন কৰিব লগা আছে এনেকুৱা ডিজাইন এই ৱাৰ্ড্ৰববিলাকৰ যিখিনি মেইন পাল্লা আছে আৰু ড'ৰবিলাক অলৰেডি মানে পেষ্টিং কৰি থোৱা সেইটো হ'ল ৰুমৰ কামখিনি কৰোঁতে না তাতে ঘৰৰ অৱস্থা এনেকুৱা ইয়াত পৰিছে মাল তাত পৰিছে প্লাইবোৰ্ডৰ কামেই মানে বহুতখিনি হৈছে তো এওঁলোকৰ মানে তলত ফালে থ'বও নোৱাৰি গাড়ী আছে 3খনমান ডাঙৰ গাড়ী
তলত থ'ব নোৱাৰি বস্তুখিনি তো সেইকাৰণে মানে আমি ওপৰতে যিখিনি পাৰোঁ আৰু প্লেচ কৰি ৰাখিছোঁ এটা চাইড কৰি সেই চব কাম কৰি আছোঁ এইটো ৰুমতো মানে যিখিনি আৰু মাইকা কাটলে গুড়া গলাই সেইবিলাক বস্তু ইয়াতে আৰু বস্তাত ভৰাই থৈ দিছোঁ এইটো এটা ৰুম এখন ড্ৰেছিং টেবুল টিভি পেনেল তো সেনেকুৱাকৈ প্লেন কৰা আছে আজি দিনটো এইটো কামৰ কাৰণে গ'ল অহাকালি যিটো ছাইডত প্লেন কৰি আছোঁ সেইটো ইণ্টেৰিয়ৰ ডিজাইনাৰৰে ছাইড তাতে ইণ্টেৰিয়ৰ ডিজাইন কৰিব লাগে মানে সেইটো হৈছে চিলাপাথাৰ অহাকালি চিলাপাথাৰ যোৱা প্লেন আছে ছেইম কামৰ কাৰণে তেনেকুৱাকৈ যিটো এটা মানে বিজি শ্বেডিউল লৈ আজি ইয়াতে কালি তাতে ঘূৰি থাকিব লাগে বা এনেকুৱা ক্লাইণ্টৰ লগত ডিছকাশ্যন কৰিব লাগে নিজৰ ঘৰৰ যিটো আৰ্ট হিচাপে মই এটা হবি প্লেন কৰিছিলোঁ সেই যিটো আৰ্ট মই ইয়াতে মানুহৰ ঘৰত প্ৰেক্টিকেলি প্ৰেক্টিছ কৰিব সুবিধা পালোঁ না এইটো একচুৱেলি নিজৰ কাৰণে মানে এটা ভাল লগা মুহূৰ্ত একচুৱেলি ভাল লাগে মোৰ আৰু এইটো বস্তু তো এবাৰ যিমান সোনকালে পাৰোঁ ওলাম আৰু তাৰপিছত মই ভাত চাত খোৱা নাই অলপ পিছত কিবা এটা খাই আমি ইয়াৰ পৰা যিমান সোনকালে পাৰোঁ ওনাৰৰ লগত অলপমান ফাইনেল ডিছকাশ্যনছ আছে যিখিনি ডিজাইনৰ অলপমান আমি আৰু কিবা চেঞ্জ কৰাৰ কথা আছিল সেইখিনি কিমান কিনিম সেইখিনি ডিছকাশ্যন কৰি ইয়াৰ পৰা ওলাই দিম তো এতিয়া বাজিল অলমষ্ট 10:30 জাষ্ট ঘৰ আহি পালোঁ গাড়ীৰ পৰা নামাই নাই দিনটোৰ যিখিনি কাম আছিল মানে অফিচিয়েল কাম আছিল একচুৱেলি ছাইটৰ যিখিনি ভিজিট আছিল এইটো চাই গ'ল অলপমান অফিচৰ পৰা মেইন আমাৰ যিটো হেড অফিচ আছে তাৰ পৰা অলপমান ডিষ্টেঞ্চটো বেছি হয় ট্ৰান্সপৰ্টেশ্যন বা আমি অহা যোৱাত আমাৰ মানে সেইটো ছাইটত মানে খৰচ পাতিও বেছি টাইমো বহুত মানে ইনভেষ্ট হয় তথাপিও কাম এটা লৈছোঁ যদিও তো ভালে ক্লিয়াৰ কৰিব লাগিব তো ক্লাইণ্টৰ লগত ডিছকাশ্যন মিস্ত্ৰীখিনিক বুজাব ডিজাইন যিখিনি আৰু মিস্ত্ৰীখিনিক বুজাব লগা আছিল নতুন নেক্সট পাৰ্টত আৰু ৰিজুম কৰিব লগা কামত সেইখিনি বুজাই দিলোঁ মিস্ত্ৰীখিনি থৈ আহি গ'লোঁ তো এতিয়া আৰু ভিডিঅ'টো দীঘল নকৰোঁ ইমানলৈকে ভিডিঅ'টো চাই আপোনালোকে আহিছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ কালি চিলাপথাৰ যোৱা কথা আছিল সেইটো প্লেন কেঞ্চেল কৰি দিলোঁ অহাকালি যিখিনি আৰু আমাৰ ইণ্টেৰিয়ৰ ডিজাইনৰ কাম ষ্টাৰ্ট হ'ব লগা আছে ক্লাইণ্টৰ লগত ডিছকাশ্যন সেইখিনি আৰু ষ্টাৰ্ট কৰি কালিৰ দিনটো আমি ইয়াতে ৰখি দিম অফিচতে পৰহি যাম পৰহিৰ পাৰ্টত অলপমান ট্ৰেভেল ব্লগ টাইপৰ হ'ব অলপমান ছাইটৰ লগত ডিছকাশ্যন টাইপ সেনেকুৱা টাইপৰ হ'ব অফিচিয়েল ট্ৰেভেল দুটা হ'ব সেইটো অলপ ইণ্টাৰেষ্টিং হ'ব তো আজি ভিডিঅ' ইয়াতে সমাপ্ত কৰোঁ অহাকালি ভিডিঅ'টো অলপমান দেখাম ছাইটত কেনেকুৱা কি ধৰণৰ আমি প্ৰচেছবিলাক কৰোঁ ছাইটত কামবিলাক কেনেকৈ আগবঢ়াওঁ সেইটো ওভাৰঅল দেখাব চেষ্টা কৰিম আৰু আজি ভিডিঅ'টো ইয়াতে সমাপ্ত গুড নাইট